স্বাগতম মোৰ এৰিছ আছামিজ চেনেললে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 10ৰ কুৱেশ্যন বেংক 2026 নতুনৰ যোনখন সেইখনৰ সমাজ বিজ্ঞান পাঠ 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণৰ যিমানখিনি এমচিকিউ কুৱেশ্যন আনসাৰ আছে সম্পূৰ্ণ এমচিকিউ কুৱেশ্যন আনসাৰ আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তো বলা ভিডিঅ'টো দীঘল নকৰাকৈ কুৱেশ্যন আনসাৰখিনি আৰম্ভ কৰোঁ। এমচিকিউ বিলাক আলোচনা কৰিম এইটো হা। এক নম্বৰ চোৱা বহু বিকল্পী তথা অতি চমু প্ৰশ্নাৱলী। এক নম্বৰ আছে আসাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল? এইটো 2018ত আহিছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল। 2 নম্বৰ তলৰ কোনজন জোনাকীৰ প্ৰথম সম্পাদক আছিল? জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? হেমচন্দ্ৰ বৰুৱা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। 3 নম্বৰ 1903 চনত কোনে আসাম এছ'চিয়েশ্যন গঠন কৰিছিল? ইয়াৰ 4টা অপশ্যন আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ মানিক চন্দ্ৰ বৰুৱা। 4 নম্বৰ আছে এইটো 1921 চনৰ জুন মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল? ইয়াৰ উত্তৰ হ'ব কুলধৰ চলিহা। পিছৰ 5 নম্বৰ আছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিদ্যালয় হ'ল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গুৱাহাটী বিশ্ববিদ্যালয়। পিছৰ এইখিনি নকৰাও অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নলীলে চোৱা যোনবিলাক মানে এমচিকিউ আছে এই ভিডিঅ'টোত এইটো লেচনৰ অধ্যায় 4ৰ গোটেইখিনি এমচিকিউহে কৰাই যাম, ঠিক আছে। আৰু এনেকা কুৱেশ্যন আনসাৰবিলাক যদি লাগে তোমালোকৰ এইকেইটা কুৱেশ্যন আনসাৰবিলাক যদি লাগে কমেণ্ট বক্সত জনাই দিবা, আনসাৰবিলাক পাই যাবা। 1 নম্বৰ আছে অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নাৱলী উক্তি আৰু যুক্তি প্ৰশ্নাৱলী চোৱা বহু বিকল্প তথা অতি চমু প্ৰশ্নাৱলী। 1 নম্বৰ এ অংশৰ লগত বি অংশ মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াৰ এ আছে যোৰহাট সাৰ্বজনীন সভা, এইটো হৈছিল তোমাৰ 1884 চনত। আহোম সভা হৈছে তোমাৰ বি নম্বৰ হৈছে 1893 চনত। অসমীয়া ভাষা উন্নতি সাধিনী সভা হৈছে 1888 চনত। অসম এছ'চিয়েশ্যন গঠন হৈছিলে তোমাৰ 1903 চনত। তো এইখিনি শুদ্ধ উত্তৰ হ'ব বি নম্বৰটো, মানে এ হৈছে 3 নম্বৰৰ লগত মিলিছে, এ হৈছে 2 নম্বৰৰ লগত মিলিছে, বি 3 নম্বৰৰ লগত, চি 4 নম্বৰৰ লগত, ডি 1 নম্বৰৰ লগত। বুজি পাইছা? তো শুদ্ধ উত্তৰ হৈছে উত্তৰটো দিয়া আছে বাৰু, শুদ্ধ উত্তৰ হৈছে বি। এনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰায় আহে তোমালোকৰ। 2 নম্বৰ প্ৰশ্নটো চোৱা এ অংশৰ লগত বি অংশ মিলাই তলৰ শুদ্ধ বিকল্পটো বাছি ওলোৱা। এইটো সেম প্ৰশ্ন। 1 নম্বৰ আছে আহোম সভা কোনে হেৰি কৰিছিলে? পদ্মনাথ গোহাঁই বৰুৱা। যোৰহাট সাৰ্বজনীন সভা হৈছে তোমাৰ জগন্নাথ বৰুৱা। চি নম্বৰ হৈছে আসাম এছ'চিয়েশ্যন, এইটো হৈছে তোমাৰ মানিক চন্দ্ৰ বৰুৱা। ডি নম্বৰ হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি, এইটো হৈছে নবীন চন্দ্ৰ বৰুৱা। এতিয়া যদি আমি মিলাব যাওঁ এ আছে তোমাৰ 3, বি আছে তোমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ। ডি নম্বৰ হৈছে শুদ্ধ উত্তৰ, ঠিক আছে। 3 নম্বৰ কৈছে তলৰ কোনজন ব্যক্তিয়ে আহোম সভা প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ ডি নম্বৰ হৈছে শুদ্ধ উত্তৰ, ঠিক আছে। 4 নম্বৰ আছে তলৰ বিবৃতি এ আৰু কাৰণ আৰু দুটা বিবেচনা কৰা আৰু শুদ্ধ উত্তৰটো বাছি ওলোৱা। বিবৃতি আছে এ নম্বৰ ব্ৰিটিছ চৰকাৰৰ মুদ্ৰা অৰ্থনীতিয়ে অসমীয়া সৰ্বসাধাৰণ মানুহৰ মনত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল কাৰণ তেওঁলোকে ভূমি ৰাজহ চৰকাৰক দিবলৈ বাধ্য কৰিছিল। ইয়াৰ ডি নম্বৰটো হৈছে শুদ্ধ। এ আৰু আৰ উভয় শুদ্ধ, কিন্তু আৰে এৰ শুদ্ধ বিৱৰণী নহয়। 5 নম্বৰ কি কৈছে? অনুষ্ঠানসমূহ প্ৰতিষ্ঠানসকলৰ নামত লগত
মিলাই তলৰ শুদ্ধ বিকল্পটো বাছি উলিওৱা। 1 নম্বৰ আছে জ্ঞান প্ৰধায়িনী সভা, এইটো হৈছে আনন্দৰাম ঢেকিয়াল ফুকনৰ লগত মিলিব। বি নম্বৰ যোৰহাট সাৰ্বজনীন সভা, এইটো জগন্নাথ বৰুৱা। 3 নম্বৰ আহোম সভা, পদ্মনাথ গোহাঁই বৰুৱাৰ লগত মিলিব। সেৱা সংঘ, এইটো হৈছে অম্বিকাৰী ৰায়চৌধুৰী। তো গোটেইখিনি যদি আমি মিলাব যাওঁ, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ। 1 নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পিছৰ 6 নম্বৰ প্ৰশ্নটো চোৱা। তলত দিয়া ঘটনা প্ৰবাহসমূহ কাল অনুসৰি সজোৱা হ'লে শুদ্ধ ক্ৰমটো কি? কাল অনুসৰি সৰুৰ পৰা ডাঙৰলৈকে যদি সজায়, মানে ফাৰ্ষ্টত ইটো আহিছে, ছেকেণ্ড ইটো, থাৰ্ড ইটো, এনেকৈ যদি সজায়, শুদ্ধ ফৰ্মটো হ'ব তোমাৰ বি নম্বৰ হৈছে শুদ্ধ উত্তৰ। মানে প্ৰথমে তোমাৰ অসমীয়া লিটাৰী ছ'চাইটি আহিছে, পিছত আহিছে অসম ছাত্ৰ সন্মিলন, পিছত হৈছে আহোম সভা, লাষ্টত হ'ব আছাম এছ'চিয়েশ্যন। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ। CBDA একেটা হৈছে শুদ্ধ। 7 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব এ। তলৰ উক্তি এ আৰু যুক্তি আৰ দুটা বিবেচনা কৰা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। উক্তি এ আছে ইংৰাজসকল আগমনে অসমত এক নতুন ৰাজনৈতিক অৰ্থনৈতিক পৰিৱৰ্তন সূচনা কৰিছিল। 2 নম্বৰ যুক্তি হ'ব ইংৰাজসকলে প্ৰৱৰ্তন কৰা আধুনিক শিক্ষাই অসমত স্বদেশীপ্ৰতি আৰু জাতীয়বাদী ভাৱধাৰাৰে অনুপ্ৰাণিত এক মধ্যবিত্ত শিক্ষিত শ্ৰেণীৰ জন্ম দিছিল। ইয়াৰ এটো হ'ব শুদ্ধ উত্তৰ, মানে এটো শুদ্ধ আৰু আৰটো হৈছে অশুদ্ধ, এইটো অশুদ্ধ। তো উক্তি নম্বৰ অপশ্যন এ নম্বৰ হৈছে শুদ্ধ। 8 নম্বৰ কৈছে তলৰ ব্যাখ্যা দুটা বিবেচনা কৰা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। কুৱেশ্যনটো হৈছে এ যোৰহাট সাৰ্বজনীন সভা আছিল অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান। ব্যাখ্যা বি যোৰহাট সাৰ্বজনীন সভাই প্ৰথমে বংগ বিভাজনৰ বিৰোধিতা কৰিছিল যদিও পৰৱৰ্তী সময়ত বংগ বিভাজন বিৰোধী মনোভাৱ ত্যাগ কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ নম্বৰ। এও শুদ্ধ আৰু এ আৰু বি দুইটাই হ'ব শুদ্ধ। 9 নম্বৰ ৰায়ত সভাৰ মুখ্য উদ্দেশ্য আছিল কি? ৰায়ত সভাৰ মুখ্য উদ্দেশ্য কি আছিল? আনচাৰ নম্বৰ ডি হৈছে শুদ্ধ। মানে 1 নম্বৰটো শুদ্ধ, ব্ৰেজিং কৰ বন্ধ কৰা হৈছিল, হয়নে? আৰু 2 নম্বৰ মাতৃ খাজানা হ্ৰাস কৰা হৈছিল, আৰু 4 নম্বৰটো শুদ্ধ হ'ব পূৰ্ব বংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা। এই 3টা, আৰু যোনটো 3 নম্বৰ আছে এইটো শুদ্ধ নহ'ব। তো অপশ্যন নম্বৰ ডিটো হৈছে শুদ্ধ। 1, 2 আৰু 4 হৈছে শুদ্ধ। তোমালোকে লেচনটো ধুনীয়াকৈ ৰিডিং দিবা। ৰিডিং দিলে গোটেইখিনি কুৱেশ্যন এনচাৰ লেচনতে পাই যাবা। এবাৰ যদি ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে লেচনটো ৰিডিং দিয়া, এই যে কুৱেশ্যন বেংকৰ যিমানখিনি মানে MCQ আছে দিয়া আছে, গোটেইখিনি MCQ পাই যাবা। এটা দুটা নাপাবও পাৰা, কিন্তু বাকীখিনি যদি ভালকৈ লেচনটো ৰিডিং দিয়া ধুনীয়াকৈ পাই যাবা। 10 নম্বৰ প্ৰশ্নটো 19 শতিকাৰ শেষাৰ্ধত অসমীয়া জাতীয়বাদ গঢ়ি উঠাৰ কাৰণ কি আছিলে? 1 নম্বৰ হ'ব শিক্ষাৰ প্ৰসাৰ, 2 নম্বৰ ঔপনিৱেশিক শোষণ, 3 নম্বৰ জাতীয়বাদী ভাৱধাৰা অনুষ্ঠান প্ৰতিষ্ঠান, 4 নম্বৰ অসমৰ অৰ্থনৈতিক অগ্ৰহতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ এ নম্বৰ। এ নম্বৰটো হৈছে শুদ্ধ উত্তৰ। কেৱল 1 আৰু 2 শুদ্ধ হ'ব, 1 আৰু 2 শুদ্ধ হ'ব, বাকীকেইটা অশুদ্ধ। তো অপশ্যন এ হৈছে ইয়াৰ শুদ্ধ উত্তৰ। পিছৰ আছে 11 নম্বৰ প্ৰশ্ন। তলৰ কোনকেইটা যোৰহাট সাৰ্বজনীন সভাৰ মূল উদ্দেশ্য আছিল? যোৰহাট সাৰ্বজনীন সভাৰ মূল উদ্দেশ্য আছিল 1 নম্বৰ দিয়া আছে ৰাইজৰ আশা আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰা, 2 নম্বৰ চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণক বুজোৱা, 3 নম্বৰ জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা, 4 নম্বৰ ব্ৰহ্মপুত্ৰ উপত্যকা মৌজাদাৰী ব্যৱস্থা পুনৰ প্ৰয়োগ কৰা। ইয়াৰ অপশ্যন
এটো হ'ব শুদ্ধ, অপশ্যন বিও শুদ্ধ, অপশ্যন চিও শুদ্ধ, কিন্তু ডিটো শুদ্ধ নহ'ব। তেওঁৰ 11 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মানে এ, বি আৰু চি হৈছে শুদ্ধ। 12 নম্বৰ প্ৰশ্ন, এনেকুৱা প্ৰশ্নবিলাক বহুত দিয়া আছে এইটো লেশ্যনৰ, তো চাবা আহি যাব পাৰে এটা দুটা। 12 নম্বৰ, তলৰ এ অংশৰ লগত বি অংশ মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত গঢ়ি উঠা অনুষ্ঠানসমূহ। বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত গঢ়ি উঠা অনুষ্ঠানসমূহ, অনুষ্ঠানৰ নাম দিয়া আছে আৰু চন দিয়া আছে, শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। 1 নম্বৰ, অসম কৃষি বিশ্ববিদ্যালয়, এইটো তোমাৰ কিমান চনত আছিল? 1969 চনত হৈছিলে। গুৱাহাটী বিশ্ববিদ্যালয় তোমাৰ 1948 চনত হ'ল। অসম চিকিৎসা মহাবিদ্যালয় হৈছে 1947 চনত। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হৈছে 1960 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ বি নম্বৰ হৈছে, অপশ্যন নম্বৰ বি হৈছে শুদ্ধ। মিলিছে চোৱা, 1ৰ লগত ডি মিলিছে, 2ৰ লগত বি মিলিছে, 3ৰ লগত এ মিলিছে, 4ৰ লগত চি মিলিছে। তো অপশ্যন নম্বৰ ডি হৈছে ইয়াৰ শুদ্ধ উত্তৰ। পিছৰ এইটো কৈছে যে 14 নম্বৰ প্ৰশ্নটো চোৱা। তলৰ উক্তি এ আৰু যুক্তি আৰু দুটা বিবেচনা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। উক্তি হৈছে 19শ শতিকাৰ শেষৰ ফালে তেজপুৰ আৰু নগাঁৱত ৰায়ত সভা জন্ম হৈছিল। যুক্তি, ৰায়ত সভাই অসমৰ ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত ভূমি ৰাজনীতিৰ বিৰোধিতা কৰিছিল। তো ইয়াৰ উক্তি শুদ্ধটো হ'ব ডি নম্বৰ। এ আৰু যুক্তি আৰ দুইটা শুদ্ধ, কিন্তু যুক্তি আৰ উক্তিৰ এৰ শুদ্ধ ব্যাখ্যা নহয়। 15 নম্বৰ প্ৰশ্ন, ছয় নম্বৰ আছে আগষ্ট বিপ্লৱ বুলি কোৱা হয়। ঠিক আছে, আগষ্ট বিপ্লৱ বুলিতো আমি চবেই জানো ভাৰত ত্যাগ আন্দোলনক আগষ্ট বিপ্লৱ বুলি কোৱা হয়। প্ৰশ্ন, দাণ্ডী যাত্ৰা একেৰাহে চলিছিল, কিমান দিন চলিছিল? একেৰাহে চলিছিল। দাণ্ডী যাত্ৰা একেৰাহে 25 দিন চলিছিল। ইয়াৰ ওপৰত কিন্তু প্ৰায় কুৱেশ্যন আহে। দাণ্ডী যাত্ৰা কিমান চনত আৰম্ভ হৈছিল, কিমান দিন চলিছিল, ক'ৰ পৰা আৰম্ভ হৈছিল, হয়নে? সেইখিনি ভালকৈ পঢ়িবা। সাধুৰ নিচিনা আছে, ধুনীয়াকৈ লিখা আছে, চাবাচোন কিতাপখনত। গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হয় কিমান চনত? গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হয় 1948 চনৰ 26 জানুৱাৰীত। মই অকল আনচাৰখিনিয়ে কৈ যাম, ভিডিঅ'টো ইমান দীঘল নকৰোঁ মই। 10 নম্বৰ প্ৰশ্ন, উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল কিমান চনত? ক'ত? ডিব্ৰুগড়ত। ঠিক আছে, প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল ডিব্ৰুগড়ত। পিছৰ 14 নম্বৰ, অসম প্ৰদেশিক কংগ্ৰেছ গঠন হৈছিল 1897 চনৰ 5 জুনত। 2 নম্বৰ হৈছে শুদ্ধ উত্তৰ। অসম প্ৰদেশিক কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি আছিল কুলধৰ চলিহা। 15। পিছত আছে 16 নম্বৰ প্ৰশ্ন চোৱা। 16 নম্বৰ আছে 1933 চনৰ নবীন চন্দ্ৰ বৰদলৈ সভাপতিত্ব অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল ক'ত? তিলিকিয়ামত। ঠিক আছে, অপশ্যন নম্বৰ ডি হৈছে শুদ্ধ। এছৰ
প্ৰায় 40 বছৰ ধৰি আহোম সভাৰ সম্পাদক হোৱা ব্যক্তিজন প্ৰায় 40 বছৰ ধৰি আহোম সভাৰ সম্পাদক হোৱা ব্যক্তিজন হৈছে পদ্মনাথ গোহাঁই বৰুৱা। শুদ্ধ উত্তৰ হ'ব পদ্মনাথ গোহাঁই বৰুৱা। 20 নম্বৰটো আছে কলকাতা বৰুৱাৰ মৃত্যু হৈছিল গহপুৰত।